আজি এইখন ভিডিঅ'ত আলোচনা কৰিম ৰাজ্যৰ যিসকল লাখপতি বাইদেউ আছে তেওঁলোকৰ যিখন 10,000 টকা সেইখন 10,000 টকাৰ যিখন ফাইনেল লিষ্ট সেই লিষ্টত কোনসকলে 10,000 টকাকৈ লাভ কৰিব কোনসকলে লাভ নকৰে সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব ৰাজ্যৰ যিসকল লাখপতি বাইদেউ আছে তেওঁলোকৰ 10,000 টকা কেতিয়া বেংকৰ একাউণ্টত সোমাব সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব যদি যিসকল ৰাজ্যৰ লাখপতি বাইদেউ আছে যিসকলে গোটৰ সদস্য আছে যিসকলে 10,000 টকা লাভ কৰিবৰ কাৰণে যিখন ফৰ্ম ফিলআপ কৰিছিল সেই ফৰ্মত যিসকলে ফিলআপ কৰিছিল আৰু তাৰ মাজতে বহুত মানুহৰ নামটো যিখন ফৰ্ম সেইখন ফৰ্ম ৰিজেক্ট কৰিছে বা ৰাজ্যৰ হাজাৰ হাজাৰ মানুহৰ যিখন লাখপতি বাইদেউৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেই ফৰ্মখন ৰিজেক্ট কৰিছে আৰু কিমানজন মানুহে কোনখন ডিষ্ট্ৰিক্টত কিমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব বা ব্লক ওয়াইজ কিমানজন মানুহে 10,000 টকা লাভ কৰিব বা সমষ্টি লেভেল কিমানজন মানুহে ফৰ্ম জমা দিছিল বা কিমানজন মানুহৰ ফৰ্ম এপ্ৰুভ হৈছে কিমানজন মানুহৰ ফৰ্ম ৰিজেক্ট হৈছে সেইখিনি আজিৰ এখন ভিডিঅ' চাব পাৰিব যদি আপুনি ইউটিউব চেনেলত চাই আছে তেনেহলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব এনেকুৱা ধৰণৰ সকলোবিলাক ভিডিঅ' পাবলৈ আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো ফলো কৰি ৰাখিব আৰু ভিডিঅ' ডিসক্ৰিপচনৰ তলত ফেসবুক পেজৰ লিংকটো দিয়া থাকিব হেটো লিংকত গৈ আপোনালোকে ফেসবুকত যোগেদি আপোনালোকৰ যিকোনো ধৰণৰ সমস্যাবিলাক আপোনালোকে সমাধান কৰিব পাৰিব ইয়াত যিখন চাউল পাইছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন যেটো আপডেট হেহতেকৈ যেটো আপডেট আহিছে বা এটোৰ ওয়াইজ আপোনাৰ যিখন ব্লক ওয়াইজ ডাটা বা ডিস্ট্ৰিক্ট ওয়াইজ ডাটা বিলাক আপোনালোকে চাব পাৰিব বা সমষ্টি লেভেল কিমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব গোটৰ যিবিলাক লাখপতি বাইদেউ আছে তেওঁলোকৰ কাৰণে আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ ইয়াত যিখন লিষ্ট ইয়াত যেটো এপ্ৰুভ লিষ্ট বা ৰিজেক্ট লিষ্ট যিখন ইয়াত দিয়া আছে চাউল হৈছে ব্লক ওয়াইজ ডাটা ইয়াত কিমানজন মানুহে ফৰ্ম জমা দিছিল কিমানজন মানুহৰ এপ্ৰুভ হৈছে কিমানজন মানুহৰ ৰিজেক্ট হৈছে সম্পূৰ্ণ লিষ্ট বিলাক ইয়াত আহিছে আপোনালোকৰ ডিস্ট্ৰিক্টত কিমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব আপোনালোকৰ ব্লক লেভেলত কিমানজন মানুহে 10,000 টকা লাভ কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব ইয়াত চাউল হৈছে যিখন ব্লক নেম দিয়া আছে ইয়াত যেনেকৈ বৈঠামাৰী দাংতল মানিকপুৰ সিজনগ্ৰাম টাবাট্টাৰ এনেকৈ দিয়া আছে ইয়াত চাউল হৈছে বৈঠামাৰীত ফৰ্ম কালেক্টেড কিমান হৈছিল 21,928টা ফৰ্ম কালেক্ট হৈছিল আৰু ফৰ্ম এপ্ৰুভ ইয়াত চাবলৈ পাইছে 13,906টা ফৰ্ম এপ্ৰুভ কৰিছে আৰু ফৰ্ম ৰিজেক্ট কৰিছে কিমান 8,022টা ফৰ্ম ৰিজেক্ট কৰিছে এনেকৈ প্ৰত্যেকটা সমষ্টিৰ ভিত্তিত আপোনালোকে কিমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব গোটৰ যিসকল মহিলা আছে আৰু তাৰ পিছত সমষ্টি লেভেল কিমানজন পাব ব্লক লেভেল কিমানজন মানুহে ফৰ্ম জমা দিছিল সম্পূৰ্ণ লিষ্ট বিলাক কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব স্টেপ বাই স্টেপ গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু আপোনাৰ যিখন 10,000 টকা এই 10,000 টকা কেতিয়া বেংকৰ একাউণ্টত সোমাব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ৰাখি দিব এনেকুৱা ধৰণৰ সকলোবিলাক আপডেট সময়মতে পাবলৈ আৰু সেইখন লিষ্ট চেক কৰিবলৈ হলে প্ৰথমে গুগলত গৈ সাৰ্চ কৰি দিব mmua. এনেকৈ লগইন আৰু তাৰ পিছত ইয়াত ওপৰত যেটো চাব লৈছে mmua যেটো দিয়া আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যেটো দিয়া আছে আৰু এইখন পেজত আহাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব ফাৰ্স্ট টাইম 3 ডটৰ পৰা ডেস্কটপ সাইট মোডটো কৰি লব আৰু মই এই ভিডিঅ' ডিসক্ৰিপচনত ডাইৰেক্ট লিংকটো দি দিম আৰু হেটো লিংকত ক্লিক কৰিও যদি মোবাইলত চাই আছে তেনেহলে আপোনালোকে 3 ডটৰ পৰা ডেস্কটপ সাইট মোডটো কৰি লব তাৰ পিছত চাব লৈছে হোম এনালাইটিক্স এনেকৈ দিয়া আছে এলিজিবিলিটি যিবিলাক মহিলাই 10,000 টকা লাভ কৰিব তেওঁলোকৰ কিছুমান শৰ্ত দিয়া আছিল আৰু সেই শৰ্তৰ ভিতৰত যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকৰ ফৰ্ম বিলাক সাবমিট কৰিছিল তেওঁলোকে সেই 10,000 টকা লাভ কৰিব আৰু 10,000 টকাৰ কাৰণে যিখিনি নিয়ম বান্ধি দিয়া আছিল সেই নিয়মৰ ভিতৰত যিসকল পৰিছে তেওঁলোকে সেই 10,000 টকা লাভ কৰিব ইয়াত যেটো এনালাইটিক্স যেটো দিয়া আছে ইয়াত আপোনালোকৰ ফাৰ্স্ট টাইম ক্লিক কৰি দিব লাগিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত চাউল পাইছে ডেটটো দিয়া আছে লেটেষ্ট আপডেট যেটো ডেট যেতিয়া লিষ্টখন প্ৰকাশ পাইছে এই চাউল হৈছে ডিস্ট্ৰিক্ট ওয়াইজ ডাটা আপুনি ডিস্ট্ৰিক্ট বিলাকৰ নাম বিলাক দিয়া থাকিব সম্পূৰ্ণ কোনখন ডিস্ট্ৰিক্টত কিমানজন মানুহৰ লাখপতি বাইদেউ কিমানজন মানুহে ফৰ্ম সাবমিট কৰিছিল কিমানজনৰ এপ্ৰুভ হৈছে কিমানজন ৰিজেক্ট হৈছে ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ফাৰ্স্ট টাইম লিষ্ট বিলাক চাব পাৰিব যে কোনখন ডিস্ট্ৰিক্টত
কিমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব গোটৰ সদস্যই ইয়াত দিয়া আছে। চাবলৈ হৈছে এইটো যিটো বজালী ডিষ্ট্ৰিক্ট, ইয়াত কিমানজন মানুহে ফৰ্ম কালেক্ট হৈছিল, কিমানজন মানুহৰ পৰা ফৰ্মবিলাক তেওঁলোকে জমা কৰিছিল আৰু কিমানজন মানুহে এপ্ৰুভ হৈছে, কিমানজন মানুহৰ ৰিজেক্ট হৈছে। এনেকৈ অসমত যিকেইটা ডিষ্ট্ৰিক্ট আছে সকলোবিলাক ডিষ্ট্ৰিক্টৰ লিষ্টবিলাক এনেকৈ আপুনি এটা এটাকৈ চাব পাৰিব, কোনখন ডিষ্ট্ৰিক্টত কিমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব। আৰু তাৰপিছত আপোনাৰ ইয়াত যিখন লিষ্ট চাবলৈ পাইছে, ইয়াত যেনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ, তাৰপিছত আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ ওপৰত আপুনি যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ ব্লক নেমটো ব্লক ৱাইজ যিবিলাক লিষ্ট সেইখিনি আপুনি চাব পাৰিব। এনেকৈ আপোনাৰ তাৰপিছত লিষ্টবিলাকত ইয়াত চাবলৈ আছে ভিউ LAC ৱাইজ ওপৰত যিটো দিয়া আছে, বা আপুনি যদি সমষ্টি লেভেল লিষ্টবিলাক চাব বিচাৰে তেনেহ'লে LAC ৱাইজ যিটো দিয়া আছে তাত ক্লিক কৰিব লাগিব। আৰু তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টত যেতিয়া ক্লিক কৰি দিব তাৰপিছত এনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ যিবিলাক ব্লক নেম সেই ব্লক নামবিলাক ইয়াত এনেকৈ শ্ব' কৰিব, বা আপোনাৰ যিখন ব্লক হয় সেইখন ব্লক আপুনি ইয়াৰ পৰা বাছনি কৰিব লাগিব। তাৰপিছত আপোনাৰ ব্লকত কিমানটা ফৰ্ম জমা হৈছিল, কিমানজন মানুহে 10,000 টকা লাভ কৰিব, কিমানজন মানুহে ৰিজেক্ট হৈছে ইয়াত চাব পাৰিব। আৰু ইয়াত চাবলৈ হৈছে যিখন ব্লক ৱাইজ নেমবিলাক দিয়া আছে ইয়াত, তাৰপিছত আপোনালোকৰ নামবিলাক এনেকৈ চেক কৰি ল'ব পাৰিব। আৰু যদি সমষ্টি লেভেল বিচাৰে তেনেহ'লে সমষ্টি লেভেলত আপোনাৰ যেতিয়া ক্লিক কৰিব তেতিয়া এনেকৈ কোনখন সমষ্টিত কিমানজন মানুহে 10,000 টকা লাভ কৰিব সম্পূৰ্ণ এনেকৈ লিষ্টবিলাক চাব পাৰিব। আৰু মই ভিডিঅ' ডিছক্ৰিপশ্যন তলত ডাইৰেক্ট লিংকটো দি দিম, আৰু সেইটো লিংকৰ পৰা আপোনালোকে এনেকৈ চাব পাৰিব। আৰু বৰ্তমানলৈকে যিসকল বেনিফিচিয়াৰীৰ লিষ্ট সেই বেনিফিচিয়াৰী লিষ্টখন নামবিলাক ইয়াত আপডেট কৰা নাই, আৰু যেতিয়া বেনিফিচিয়াৰী লিষ্টখন প্ৰকাশ পাব তেতিয়া লগালগ আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকৰ নিজৰ নামটো সেইখন লিষ্টত আছে না নাই আৰু কেনেকৈ চেক কৰিব লাগে। নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। আৰু এইখিনি আছিল যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন লিষ্ট বা ডিষ্ট্ৰিক্ট ৱাইজ বা ব্লক ৱাইজ কিমানজন মানুহে 10,000 টকা লাভ কৰিব, বৰ্তমানলৈকে এইখিনি লিষ্ট পাব্লিছ কৰিছে। আৰু যেতিয়ালৈকে আপোনালোকৰ নামটো যেতিয়া প্ৰকাশ পাব লিষ্টখনত কেনেকৈ চেক কৰিব লাগে তেতিয়া সম্পূৰ্ণ ভিডিঅ'ত দিয়া হ'ব, ভিডিঅ' আকাৰত। গতিকে আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখি দিব, আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ৰাখি দিব এনেকুৱা ধৰণৰ সকলোবিলাক গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাক সময়মতে লাভ কৰিবলৈ। যে লাখপতি বাইদেউৰ যিখন 10,000 টকা সেইখন এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ বেংকৰ একাউণ্টত দিয়া আৰম্ভ হ'ব। আৰু এপ্ৰিল মাহৰ 1 তাৰিখত তেওঁলোকৰ 10,000 টকাৰ যিখন শুভাৰম্ভ বা আৰম্ভণি তেওঁলোকৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকৰ ডেটবিলাক চেঞ্জ থাকিব, কোনখন ডিষ্ট্ৰিক্টত কেতিয়া তেওঁলোকৰ মানুহে 10,000 টকা লাভ কৰিব সেই লিষ্টখন যেতিয়া প্ৰকাশ পাব সেইখন ভিডিঅ' আকাৰত দিয়া হ'ব। গতিকে সম্পূৰ্ণ এনেকুৱা ধৰণৰ সকলোবিলাক ইনফৰমেশ্যনবিলাক পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজিৰ কাৰণে এইখিনি। যিসকল লাখপতি বাইদেউ আছে তেওঁলোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, বাকী সকলো সদস্য যাতে সকলোবিলাক আপডেট এনেকুৱা ধৰণৰ সকলোবিলাক নিয়মতে আপডেটবিলাক ইয়াৰ পৰা লাভ কৰিব পাৰে।